হেল্ল' ষ্টুডেণ্ট, আহি থকা HS 2025ত নটিছ ৰাইটিং আমি কি চালে কমন পৰিব, নটিছ ৰাইটিং কেনেদৰে লিখিব লাগে, এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি তোমালোকে জানিব পাৰিবা। এক কথাত ক'বলৈ হ'লে মাত্ৰ এটা নটিছ ৰাইটিঙৰ জৰিয়তে সকলোবোৰ নটিছ ৰাইটিং তোমালোকে লিখিব পাৰিবা। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। নটিছ ৰাইটিঙৰ তোমালোকৰ চোৱা কুৱেশ্যনটো কেনেকুৱা ধৰণে দিব পাৰে। ইউ আৰ বিনোদ সীমা, দ্য কালচাৰেল ছেক্ৰেটাৰী অফ বি বৰুৱা কলেজ। ইয়াতে তোমাৰ বিনোদ সীমাৰ ঠাইত অন্য নামো দিব পাৰে। তাৰে পিছত তোমাৰ কালচাৰেল ছেক্ৰেটাৰীৰ জেগাত অন্য ছেক্ৰেটাৰীও দিব পাৰে, তোমাৰ প্ৰেছিডেণ্টো দিব পাৰে। পিছৰ কুৱেশ্যন এটাত মই দেখাই দিছোঁ সেইটো। অফ বি বৰুৱা কলেজ গুৱাহাটী, বি বৰুৱা কলেজ নেদে তোমাৰ অন্য বৰপেটা, ধুবুৰী, গোৱালপাৰা, শিৱসাগৰ যিকোনো ঠাইত তোমাৰ কলেজৰ নাম দিব পাৰে। এতিয়া শুনি লোৱা, ড্ৰাফ্ট এ নটিছ ইজ নট more than 50 words for the notice board informing the student about the inter-college song and dance competition that your institution is going to organize. তোমাৰ কলেজে ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন পাতিব, অৰ্গেনাইজ কৰিব তোমাৰ কলেজে। তো সেই বিষয়ে তুমি তোমাৰ কলেজৰ কালচাৰেল ছেক্ৰেটাৰী হিচাপে তুমি বিনোদ বা সীমা হিচাপে তুমি এখন নটিছ হেং কৰিব লাগে। অথবা এই কুৱেশ্যনটো তোমাক এনেকৈও দিব পাৰে, চোৱা অৰ বুলি মই দি দিছোঁ। এনেকৈ দিলে তুমি কেনেকৈ কৰিবা, ইউ আৰ অৰ্ণৱ অনামিকা, প্ৰেছিডেণ্ট অফ দ্য ষ্টুডেণ্ট ইউনিয়ন অফ ইয়ৰ কলেজ। ইয়ৰ কলেজ ইজ অৰ্গেনাইজিং এন ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন ইন দ্য নেক্সট মান্থ। ৰাইট এ নটিছ ফৰ দ্য কলেজ নটিছ বৰ্ড giving all the details of the event, word limit 50. তো কুৱেশ্যনটো এনেকৈও দিব পাৰে তোমাক। এতিয়া কথাটো হ'ল, যদি তোমাক সং এণ্ড ডান্স কম্পিটিশ্যন নিদি তোমাৰ মই ইয়াতে এনি কম্পিটিশ্যন বুলি যে দিছোঁ, তোমাৰ হয়তো ইণ্টাৰ কলেজ আৰ্ট কম্পিটিশ্যন দিব পাৰে, ইণ্টাৰ কলেজ কুইজ কম্পিটিশ্যন দিব পাৰে, ডেবিট কম্পিটিশ্যন দিব পাৰে, পেইণ্টিং কম্পিটিশ্যন দিব পাৰে, ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন দিব পাৰে, ফুটবল টুৰ্ণামেণ্ট দিব পাৰে, ভলীবল টুৰ্ণামেণ্ট দিব পাৰে। যিয়ে নিদিয়া কিয় এনচাৰ কিন্তু এটা টাইপতে হৈ যাব। এনচাৰটো লিখাৰ ধৰণটো তোমালোকে চাই লোৱা। প্ৰথমতে তোমালোকে যি কলেজৰ নাম মেনশ্যন থাকিব, যেনেকৈ ইয়াত বি বৰুৱা কলেজ গুৱাহাটী দিছে, তো আমি এনচাৰত কি কৰিম, বি বৰুৱা কলেজ গুৱাহাটী, এইটো তোমাৰ ধৰা কলেজৰ তুমি লেটাৰ পেড বুলি ধৰি লোৱা। তো বি বৰুৱা কলেজ গুৱাহাটী, ইয়াত লিখিবা নটিছ। এতিয়া তোমাৰ যি কলেজ থাকিব, যি প্লেচ থাকিব, কলেজৰ নাম দিবা, কমা এটা দি প্লেচ দিবা। তাৰপিছত ইয়াত নটিছ বুলি মেনশ্যন কৰিবা, ইয়াত তুমি ডেট দিবা। এইটো মই আজি এইটো 21/11/24, তো 21 তাৰিখৰ এইটো ডেট দিছোঁ, 21 নৱেম্বৰ, ঠিক আছে। তো এতিয়া ইয়াত আমি এনচাৰটো কেনেকৈ আৰম্ভ কৰিম চোৱা। ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন, ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন, হেডলাইনটো দিবা ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন। তো এতে তোমাক যদি ইণ্টাৰ কলেজ ডান্স কম্পিটিশ্যন বা সং এণ্ড ডান্স কম্পিটিশ্যন নিদি যদি তোমাক আৰ্ট কম্পিটিশ্যন দিয়ে বা কুইজ কম্পিটিশ্যন দিয়ে, ডেবিটেড দিয়ে, পেইণ্টিং দিয়ে, যিয়ে নিদিয়ে কিয় তুমি ইয়াত খালি হেডলাইনটো চেঞ্জ কৰিলে হ'ল। ইণ্টাৰ কলেজ আৰ্ট কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন, ডেবিট কম্পিটিশ্যন, পেইণ্টিং কম্পিটিশ্যন, ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন, যি দিয়ে তুমি এই হেডলাইনটো খালি কেৱল তুমি চেঞ্জ কৰিবলৈ পাহৰি নাযাবা, ঠিক আছে। এতিয়া চা কেনেকৈ লিখিব লাগে এটি চোৱা। তাৰপিছত ইট ইজ হিয়াৰ বাই নটিফাইড ডেট an inter-college song and dance competition is going to be held in our college auditorium hall from 27th November to 28th November 2024. এইটো যিটো ডেটত তুমি নটিছখন লিখিবা, ছাপ'জ মই এইটো 21ত নটিছখন লিখিলোঁ, ইয়াৰ তুমি হয়তো 6-7 দিন পিছৰ ডেট এইটো দিব পাৰা, বা এই কুৱেশ্যনটো যি গতিকে নেক্সট মান্থ দিছিলে তুমি নেক্সট মান্থৰ
15, 16 ডেটটো সেই হিচাপে দিব পাৰিবা। তো এনে নৰ্মেলি যদি এইটো ডেট দিয়া থাকে তাৰপিছত তুমি এইটো ডেটত যদি মই লিখিছোঁ তাৰ 6-7 দিন পিছত এইটো ডেট দিব পাৰিবা তোমালোকে। বোলে মই ইয়াত কিমানটো দিছোঁ ডেট 27 নৱেম্বৰ এণ্ড 28 নৱেম্বৰে আমাৰ কম্পিটিশ্যনটো হ'ব কলেজৰ অডিটৰিয়াম হলত। ইণ্টাৰেষ্টেড ষ্টুডেণ্ট মাষ্ট কণ্টেক্ট দ্য আণ্ডাৰচাইন্ড বাই 26 নৱেম্বৰ 2024। অৰ্থাৎ যি গতিকে কম্পিটিশ্যনটো আমি 27 আৰু 28 নৱেম্বৰত পাতিম, তো তেতিয়াহ'লে ইয়াৰ কণ্টেক্ট কৰা বা আণ্ডাৰচাইন কৰা তোমাৰ লাষ্ট ডেট আমি ধৰি দিব লাগিব এটা, তাৰ আগে আগে 27 হ'লে 26ত তুমি ধৰি দিবা নৱেম্বৰ 2024। তো গতিকে তাৰে পিছত তুমি তলত ধুনীয়াকৈ লিখি দিব লাগিব যে তলত লিখিব লাগিব তুমি কি যে বিনোদ, ল'ৰা মানুহৰ নাম ল'ৰা হ'লে বিনোদ দি দিবা, ছোৱালী হ'লে সীমা দি দিবা। ইখনৰ ক্ষেত্ৰত অৰ্ণৱ, এইটোৰ ক্ষেত্ৰত অনামিকা। তো বিনোদ কালচাৰেল ছেক্ৰেটাৰী, বি বৰুৱা কলেজ, কণ্টেক্ট নাম্বাৰ, এইটো তোমাৰ কণ্টেক্ট নাম্বাৰ হৈ গ'ল। তো এনেকুৱা ধৰণে একদম চিম্পুল ভাষাত 50টা শব্দৰ ভিতৰত বা 50টা ৱৰ্ডৰ ভিতৰত নহ'লে বা তাতকৈ দুটা এটা কম হ'লেও কোনো কথা নাই। তো এনেকুৱাকৈ তোমালোকে নটিছ ৰাইটিং লিখিবা সুন্দৰকৈ। এই নটিছখন চালে তোমালোকৰ বহুতা নটিছত তোমালোকৰ কমন পৰিব। এই নটিছখন তুমি চোৱা, আৰ্ট কম্পিটিশ্যন, কুইজ কম্পিটিশ্যন, ডেবিটেড কম্পিটিশ্যন, পেইণ্টিং, ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন, ফুটবল টুৰ্ণামেণ্ট, ভলীবল টুৰ্ণামেণ্ট। এটা কুৱেশ্যন 8-9টামান এনচাৰ হৈ যায়। কুৱেশ্যন 8-9টামান হৈ যায়, এনচাৰ এটাতে হৈ যাব। তো এই নটিছখন তোমালোকে ভালদৰে চাবা। এই নটিছখন চালে যিকোনো নটিছ আহিলেই তোমালোকৰ এই নটিছখন কমন থাকিব। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আজিলৈ বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।